3 ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা স্বাস্থ্য সেৱা উৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বুধবাৰে 3গৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াই পৰিদৰ্শন কৰে উপ-স্বাস্থ্য কেন্দ্ৰ, চেউনিগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ। ওদালগুৰি জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন, স্বাস্থ্য বিষয়া ডাক্তৰ CP পায়েং আৰু জিলা মীন বিষয়া অপূৰ্ব ভূঞাই ক্ৰমে বাহ্যিক মূল্যায়ক আৰু মান নিৰ্ধাৰণকাৰী হিচাপে আজি এই স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি মূল্যায়ন কৰে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত এই স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰটোৰ সকলো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে মূল্যায়নকাৰী বিষয়াসকলে। পৰিদৰ্শন কালত মূল্যায়নকাৰী বিষয়াসকলৰ সৈতে স্বাস্থ্য বিষয়া ডাক্তৰ অনিল কুমাৰ ডেকা, জিলা আঁচনি প্ৰবন্ধক বাচিল টপ্প, খণ্ড আঁচনি প্ৰবন্ধক অৰ্চনা চহৰীয়া, সামুদায়িক স্বাস্থ্য বিষয়া ৰিজৱানা চুলতানা, কনিষ্ঠ অভিযন্তা বিকাশ বৈশ্য, স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণুজ্যোতি ৰাভা সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি দ্বিতীয় দিনটোত জিলাখনত 18খন চিকিৎসালয় পৰিদৰ্শন কৰি মূল্যায়ন কৰে মূল্যায়নকাৰীসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আজি আমাৰ সমগ্ৰ অসম জুৰি যি স্বাস্থ্য উৎসৱ কাৰ্যকৰী হৈ আছে, তাৰে আমাৰ আজি দ্বিতীয় দিনত চেউনিগাঁও স্বাস্থ্য আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ওদালগুৰি প্ৰশাসনিক ক্ৰাইম ব্ৰাঞ্চৰ মুজাফৰ হুছেইন ছাৰ ইয়াত পৰিদৰ্শক হিচাপে আহে। ইয়াৰ উপৰি ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ তেখেত অপূৰ্ব ভূঞা ছাৰ থাকে আৰু এজন ওদালগুৰি ডিষ্ট্ৰিক্ট SDMO ছাৰ তেখেত ডক্টৰ চিবিত পায়েং ছাৰে থাকে। তাৰ উপৰিও আমাৰ খৈৰাবাৰী ব্লকৰ পৰা আমাৰ এখেত খৈৰাবাৰী ব্লক BDM তেখেত হাফিজুৰ ৰহমান চৌধুৰী ডাঙৰীয়া থাকে আৰু লগতে আমাৰ অনিল ডেকা ছাৰ উপস্থিত থাকে আৰু আমাৰ BPM বাইদেউ অৰ্চনা চহৰীয়া বাইদেউ আছিলে। এনেকৈ গোটেই ডিষ্ট্ৰিক্টৰ পৰা DPM ছাৰো ইয়াত উপস্থিত হৈছে, সি দেৰিকৈ হ'লেও। গতিকে আটাইবিলাকে আহি আমাৰ যি চেউনিগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ তথা স্বাস্থ্য এণ্ড ৱেলনেছ হেল্থ চেণ্টাৰ, এই চেণ্টাৰটো সম্পূৰ্ণৰূপে তেওঁলোকে পৰিদৰ্শন কৰে আৰু আমি তেওঁলোকৰ মন্তব্যত জানিব পাৰিছোঁ ইয়াৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি মানে আন্তঃগাঁথনিখিনি ধন্যবাদ দিছে। আৰু এজে মই ইয়াৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে যি ষ্টাফে ইয়াত কাম কৰিছে, আমাৰ যিসকল কৰ্মচাৰী মানে CHO বাইদেউৰ পৰা আমাৰ ENM আশালৈকে আটাইখিনিয়ে মানে এক্টিভলি ইয়াত কাম কৰে আৰু ময়ো নিজৰ ঠাইৰ অনুষ্ঠান কাৰণে তেওঁলোকৰ লগত সহযোগিতা কৰি মানে তেওঁলোকৰ সহযোগ কৰোঁ আৰু তেওঁলোকক চোৱা চিতা কৰাৰ কাৰণে তেওঁলোকে মানে এবচেণ্ট নথকাকৈ ৰেগুলাৰলি তেওঁলোকে কামখিনি কৰি আছে। এইখিনি আমাৰ আৰু কিছু হ'বলগীয়া আছে, এইখিনি যাতে আমি আজি কৈছোঁ যিসকল পৰিদৰ্শক তেওঁলোকৰ ওচৰত আমি আপিল কৰিছোঁ যে আমি এনেকুৱা কিছু অসুবিধা আছে, এই অসুবিধাখিনি পূৰণ কৰি দিবৰ কাৰণে আজি পৰিদৰ্শকসকলক জনোৱা হৈছে।